হাই হাই মহাদেৱ নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ আৰু এটা অন্য ভিডিঅ'লৈ। মই যোৱাকালি আছিলোঁ আমাৰ পাঠশালাৰ দলগোসাঁই থানত। তো ইয়াতে লগাইছিলোঁ মই টেণ্ট আৰু ৰাতি লগাই ৰাখিছিলোঁ ইয়াতে। তাৰপিছত বৰষুণ আহি যোৱাৰ কাৰণে মই আকৌ ইয়াতে লৈ গ'লোঁ। আৰু এইফালে আমাৰ জয় হনুমান, এইফালে আৰু এইফালে আছে আমাৰ শনি বাবা, তাৰপিছত আৰু এইফালে আছে আমাৰ মহাদেৱ। তো ধুনীয়াকৈ থাকিলোঁ। মোৰ অলৰেডি হৈ গৈছে বাবাৰ দৰ্শন মজাকৈ। এবাৰ দেখাই দিম ৰ'ব আপোনালোকক। এইফালে আপোনালোকক দেখুৱাই দিছোঁ। এইফালে আছে বাবা, এয়া চাওক। অলৰেডি ধুনীয়াকৈ দৰ্শন চৰ্শন কৰিছোঁ মজাকৈ আৰু আছোঁ। ৰাতিও বহুত সময় ইয়াতে বহি আছিলোঁ ধুনীয়াকৈ চাহ পাহ খাই বৈ আৰু আৰামছে ওলাই কিনে যাম আৰু। ধুনীয়া লাগে ভিউটো, সেইটো হাইৱেৰ কাষতে মজা লাগে মানে দেখি কিনেও ভাল লাগে, কিবা এটা ভাল লাগি থাকে আৰু। আহি পাঠশালা পাৰ হৈ কেনে মানে দুখনমান হোটেল আছে এইখনতে। এইটো গাড়ী ডাঙৰ ট্ৰাকৰ পাৰ্কিং আছে, ডাঙৰ তেল ডিপু আছে এটা। জেগাটোৰ নাম একজেক্টলি মই ভালদৰে নাজানো। নামটো চালে আপোনাৰ ৰাজাঘাট নে কি বুলি কয়। তো মই আহোঁতে যোৱাবাৰ খাইছিলোঁ এইখন হোটেল, দেখিছে আপোনালোকে, সেই বাজিবৰ তলত থকা এইখন হোটেল। ইয়াতে মই চাহ খাই কেনে গৈছিলোঁ আৰু এইবাৰ খাবলগীয়া হোৱা নাই। এইবাৰ আগলৈ গৈ থাকোঁ যিমান পাৰোঁ, যি হয়। তো মোৰ পিছফালে দেখিছে এখন ট্ৰাক আছে। সেই ট্ৰাকখন এনেকুৱা এটা স্থলত মানে এক্সিডেণ্ট হৈছে, ট্ৰাকৰ গোটেই চকা খুলি গৈছে। তো মই বহুত বেছি ভালদৰে দেখাব নোৱাৰোঁ, কাৰণ দেখালে এইবিলাক মনিটাইজেশ্যন কিবা পলিচিছ কিবা কিবি হৈ যায়গৈ। সেইকাৰণে মই আঁতৰৰ পৰা দেখাইছোঁ আপোনালোকক। বহুত লেতেৰাকৈ মানে খুন্দা খাইছে আৰু বেয়াকৈ। তো দাদা আহি আছিলে বুলেট লৈ কেনে ফুৰি বঙাইগাঁও। পেট্ৰল খতম হৈ থাকিলে, তাৰপিছত এই পেট্ৰল আনিব গৈছে চাইকেল লৈ কেনে। দিয়ক যাবগৈ হা। অঁ মোৰ চন্দন ব্লগছ বুলি আছে। বঙাইগাঁও গৈ আছে ন এতিয়া? অঁ বৌক সুধিছিলোঁ, কৈছে বঙাইগাঁও গৈ আছে। ওদালগুৰি ন? হয়, মই গহপুৰৰ। হয় বাৰু দিয়ক, ঠিক আছে বাৰু। একো নাই লাগিবই, এখন দাদাৰ বাইক হয়। তো পেট্ৰল খতম হৈ গ'ল, অলপমান ভৰাই ল'বা আগত যাই কেনে। ভাত খাবলৈ মন যোৱা নাই, ভাবিলোঁ এই ৰাস্তাতে খুৰা এজনে কল বেছি আছিলে, এয়া কলকে লৈ ল'লোঁ আৰু। 40 টকা, 10 টকা, 20 টকাত 4টা, 10 টকাত 2টা। এইটো কল এটাত 5 টকা। তো লৈ লৈছোঁ ধুনীয়াকৈ, লৈ কেনে খাই গৈ থাকোঁ আৰু এতিয়া। এইয়া মই আহি কেনে পাই গৈছোঁ, মানে এণ্ট্ৰি মাৰিছোঁ আৰু হাউলি। তো গেটখন ভাল লাগিছে, এইফালেও ভাল লাগিছে, এইফালেও ভাল লাগিছে, সৌফালেও ভাল লাগিছে। শৰাইখন বেছি বেষ্ট লাগিছে, কিন্তু এইটোও কোনো কম নহয়, চব ইমান ধুনীয়া লাগিছে। আহি কিনে পাই গৈছোঁহি সেয়া হাউলি চিটি বৰ্তমান পাৰ হৈ আহিলোঁ। গৰম বহুত বেছি নাই, তথাপি গুপগুপীয়া গৰম এটা মাৰি আছে। ৰ'দটো অলপ কম, ৰ'দটোহে অলপমান কম, গৰমটো একেই। মাথা অলপ চলপকৈ বিষাই, পূৰা বিষ আৰম্ভ হৈ আছে আৰু। মোটামুটি আধা ঘণ্টামান হৈ গ'ল, বহুত বেয়াকৈ বিষাই আছে। দাদাজনে ধুনীয়াকৈ মাতি কিনে গ'ল, সেই গাইছ। কিন্তু বেচেৰা হৈছিলে কেমেৰা উঠি আছে, কিন্তু কেমেৰা উঠাই নাছিলে। আহি পাই গ'লোহি বৰপেটা ৰোড। এইটো ফ্লাইঅভাৰ বনাই আছে বৰপেটা ৰোডত নতুনকৈ। যোৱাবাৰ যেতিয়া মই খোজকাঢ়ি আহিছিলোঁ এইখনত আহিবই পৰা নাছিলোঁ, মই ইমানেই ধূলি। আৰু যোৱাবাৰ মই বৰপেটা ৰোডতে আছিলোঁ, কিন্তু এইবাৰ মই দুপৰীয়া পাই গৈছোঁ বৰপেটা ৰোড। গতিকে ইয়াত থকাটো অসম্ভৱ। ইয়াৰ পৰা বঙাইগাঁও আছে 49 কিলোমিটাৰ আৰু বিজনী আছে 23 কিলোমিটাৰ। গৈ থাকোঁ, কিমান দূৰ যাব পাৰোঁ, কি হয় নহয় পিছত দেখা যাব। যথেষ্ট গৰম ৰে, বহুত গৰম আজি। এনেকৈ বেয়া ৰাস্তাবিলাক পাই গ'লে মাজে মাজে মাথা নষ্ট হৈ যায়, বাপৰেকে কষ্ট হয় না অলপমান, সেইটো কাৰণে জোৰ লাগে বহুত। তো বেকি নদী পাম আৰু বেছি দূৰ নাই।
ইমান জংঘল বেছি গৰম বাপে চাওক না এইফালে চাওক আৰু বতাহ মাৰি আছে মোৰ উল্টাকে পিছলে পতাকা গৈ আছে ৰাস্তা চাওক না কি ৰ'দ অলপ টাইম ৰৈ দিছোঁ ইয়াতে আমনি লাগি গৈছে মোৰ পিছফালে চাওক এখন নদী দেখি পাইছে এই নদীখন বেলেগ একো নদী নহয় এইখন হৈছে বেকী নদী তো আৰু সৌফালে দেখিছে ট্ৰাকখনৰ পিছফালে সেয়া ট্ৰেইন গৈ আছে আৰু এইফালে চাওক ৱাও কিবা এটা ভাল লাগিছে দেই নদীখন আৰু মই যোৱাবাৰ যাওঁতে সেই আগত এটা ভাগ মন্দিৰ আছে মন্দিৰ ভাগত মই সোমাই কেনে গৈছিলোঁ এইবাৰো সোমাই যাম বুলি ভাবিছোঁ আছে বা নাই বাবাজন নাজানো যদি বাবাজন আছে তো সোমাই কেনে যাম ধুনীয়াকৈ অলপ সময় বহি কেনে যাম যদি বাবাজন নাই তেতিয়া লগে লগে গুচি যাম আহি পালোহি মই বেকী নদীৰ পাৰৰ যিটো গণেশ মন্দিৰ আছিলে গণেশ মন্দিৰটোতে যোৱাবাৰ মই খোজকাঢ়ি আহোঁতে ইয়াত সোমাই কেনে গৈছিলোঁ তো বাবাজনক লগ পালোঁ আৰু এয়া এজন দাদাই হ'বনে বন্ধুৱে হ'বনে সৰুৱে হ'ব এহেঁতৰ ভাইটি আমাৰকেইটা ডেট অফ বাৰ্থ সমান তো ইহঁতকেইটা আহিছে সৰভোগৰ পৰা ন মোৰ ভিডিঅ' চাই বোলে নামকেইটা কৈ দিয়া নমস্কাৰ মোৰ নাম ধনঞ্জয় দাস তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী নীতিশ দাস নমস্কাৰ মোৰ নাম শ্ৰী গুণজিৎ দাস তো এনেকৈ মৰমবিলাক পাই থাকিলে বেছি ভাল লাগে মই মানে বিশেষকৈ নলবাৰীৰ পৰা ইয়ালৈকে তেনেকুৱা মই তাকো লগ পোৱাই নাই এনে ৰাস্তাত ধৰক কিছুমানে সুধিছে আৰু বাকী এতিয়া ভিডিঅ' চাই থকা মানুহ যোৱাকালি এজন মই পাইছিলোঁ ভাল লাগিলে তেনেকৈ লগ পাই থাকিলে ভাল লাগে আৰু দিয়া আশীৰ্বাদ কৰি থাকিবা ভালকৈ যাতে আৰু অকণমান আগবাঢ়িব পাৰোঁ দিয়া বাই হৰ হৰ মহাদেৱ তো সেই গণেশ মন্দিৰটোতে মই মোটামুটি 2 ঘণ্টাৰ ওচৰত ৰেষ্ট ল'লোঁ এতিয়া আহি কিনে আকৌ এভাগ মন্দিৰ পাইছোঁ এইবাৰ কি মন্দিৰ মই একজেক্টলি নামটো নাজানো খুব সম্ভৱ ৰাম মন্দিৰ বিষ্ণু মন্দিৰ মানে গোটেইখিনি আছে ইয়াত ব্ৰহ্মা বিষ্ণু শিৱ বাবা গোটেইখিনি আছে কি মন্দিৰ একজেক্টলি ময়ো নাজানো তো ইয়াতে অকণমান ৰৈ কিনে ভাল লাগিছে চাই আছোঁ তাকে বাকী গৈ আছোঁ বিজনীৰ ফালে কিমান সময় লাগিব চাগে নাজানো বিজনী ইয়াৰ পৰা কিমান কিলোমিটাৰ সেইটো ভালদৰে নাজানো বতৰ একদম ধুনীয়া বতৰ এতিয়া একদম মজা বতৰ এটা হৈছে গৈ আছে বাৰু দিয়ক আৰু এইফালে চাওক আহি পাই গ'লোঁ সেই বঙাইগাঁও তো যোৱা বাৰু এইখন জেগা ধুনীয়াকৈ ফটো এখন উঠিছিলোঁ আজিও আহি কিনে এইখন জেগা পাই গৈছে তো ইয়াৰ পৰা বিজনীলৈকে যাম চাগে আজি চাই থাকোঁ কোনখিনি পাওঁ বিজনী ক'ত আছে কি নাই ভালদৰে নাজানো কৈ থাকোঁ আগবাঢ়ি বিজনী পাবলৈ আৰু মোটামুটি 4-5 কিলোমিটাৰমান আছে তো ইয়াতে অলপ সময় বহিলোঁ বহুত ভাগৰ লাগি গৈছেগৈ আৰু বহিবলৈ বহুত বেয়া প্ৰব্লেম মানে বহিলেই টোপনি লাগে সেইটো কি বেমাৰ নাজানো য'তেই বহোঁ ত'তেই টোপনি লাগে মানে ভাগৰে এনেকৈ আছে মাৰি ধৰে আৰু হ'লেও গৈ আছোঁ দিয়ক একেবাৰে বিজনী পাই কিনে আপোনালোকক আকৌ দেখাই আছোঁ তো আহি কেনে পাই গ'লোঁ বিজনী নোপোৱা মানে পাবলৈ আৰু 1 কিলোমিটাৰমান আছে আৰু তো এনেকুৱাতে মোৰ লগৰ এটা আছিলে জয়দেৱ বুলি এইজন তোমাৰ নামটো কি কাবেশ্বৰ কেনেকুৱা ডেঞ্জাৰ নাম কামেশ্বৰ খাতৰা নামে পুৰা তাৰপিছত আজি এটা ঘৰতে থাকিম গৈ আছোঁ এটা ঘৰৰ ফালে কিমান দূৰ ইয়াৰ পৰা কিন্তু জেগাটো মজা লাগিছে একদম পুৰা সেউজীয়া কিবা এটা ভাল লাগিছে সেইফালে হাইৱেটোতো ইমান ধুনীয়া লাগিছে নহয় এইখন নাৰ্চাৰী ইফালে সঁচাকৈ মানে এই পুৰা একদম গাঁৱলীয়াটো গাঁৱলীয়া একদম পুৰা সেউজীয়া আৰু ন কি মজা লাগিছে তো আহি কেনে পালোহি সিহঁতৰ ঘৰ সেইটো বহি আছে আৰু এইখন মোৰ চাইকেল এতিয়া ধুনীয়াকৈ মই গা পা ধুই পিনে মজাকৈ আজি ইয়াতে থাকিম আপোনালোকক আৰু নেদেখুৱাওঁ আৰু একেবাৰে নেক্সট ব্লগত আকৌ দেখুৱাম যদি কিবা দেখুৱাবলগীয়া থাকে তেতিয়া দেখুৱাম লাহেকৈ নে কি কোৱা ভাই দিয়া বাই